নাজানো মোৰ এই কথাখিনিয়ে কাক কেনেকৈ চুই যায়। নকওঁ বুলি ভাবিও এইকাৰণে ক'বলৈ বাধ্য হ'লোঁ যে আজি শিৱসাগৰত যেতিয়া স্বাধীনতা দিৱসৰ পতাকা উত্তোলন কৰি অসমৰ সন্মানীয় মন্ত্ৰী বিমল বৰা ডাঙৰীয়াই যেতিয়া বক্তব্য ৰাখিছিল, তাত তেখেতে যিখিনি কথা কৈছে, বদৰুদ্দিন আজমল ডাঙৰীয়াক কেন্দ্ৰ কৰি কোৱা কথাখিনি এজন বিবেকবান ব্যক্তি হিচাপে মই গ্ৰহণ কৰিব পৰা নাই। অলপতে আৰু এগৰাকী হিমন্ত বিশ্ব শৰ্মাৰ মন্ত্ৰীসভাৰ মন্ত্ৰীয়ে বদৰুদ্দিন আজমলৰ সন্দৰ্ভত কিছু কথা কৈছিল। তেখেতৰ বাহিৰেও দুদিনমানৰ পিছতেই আৰু এগৰাকী মন্ত্ৰীয়ে কৈছিল। এতিয়ালৈকে তিনিগৰাকী মন্ত্ৰীৰ মই তেনেকুৱা বক্তব্য দেখিলোঁ। মোৰ প্ৰশ্নটো হ'ল, এতিয়া যে আপোনালোকে বদৰুদ্দিন আজমলৰ বান সাহায্যক লৈ তেনেকুৱাকৈ কথা ক'ব পাৰিছে, বদৰুদ্দিন আজমলৰ 500 টকাৰ ওচৰত জাতি বিক্ৰী নাযায় বুলি কৈছে, বদৰুদ্দিন আজমলক সেৱা কৰাক লৈ আপোনালোকে যিখিনি আক্ষেপ প্ৰকাশ কৰিছে, যেতিয়া বদৰুদ্দিন আজমলে শিৱসাগৰৰ বানাক্ৰান্ত ৰাইজৰ মাজত গৈ সাহায্য বিতৰণ কৰি আছিল, তেতিয়া আপোনালোক ক'ত আছিল? তেতিয়া আপোনালোকে কিয় ক'ব নোৱাৰিলে যে আজমলৰ সাহায্য নল'ব আৰু আজমলক ইয়াত সাহায্য বিতৰণ কৰিবলৈ দিয়া নহ'ব? আজি যিটো দম্ভালি মাৰি অসমৰ একাংশ মন্ত্ৰীয়ে এই গোটেই ঘটনাটোক লৈ ৰাজনীতিৰ মেৰপেচলি টানি আনিছে, এইটো উচিত হৈছেনে? চৰকাৰখনৰ এটা দুৰৱস্থা আচলতে বদৰুদ্দিন আজমলে উদঙাই দিলে নেকি? এই যে 500 টকা লৈ মহিলাখিনিয়ে যে তেওঁৰ ওচৰত আঁঠু লোৱা বুলি আপোনালোকে কৈ আছে, সেই মহিলাখিনিয়েও স্পষ্টকৈ কৈছে যে তেওঁলোকে 500 টকাৰ কাৰণে কেতিয়াও বদৰুদ্দিন আজমলক সেৱা জনোৱা নাছিল। এজন জ্যেষ্ঠ ৰাজনীতিক হিচাপে, এজন জ্যেষ্ঠ ব্যক্তি হিচাপে তেওঁলোকে সমৰ্থন কৰিছিল। আজি যদি সেই মানুহজন দাড়ি টুপি থকা মানুহ কাৰণে, বদৰুদ্দিন আজমল হোৱাৰ কাৰণে, মুছলমান হোৱাৰ কাৰণেও যদি সেই দৃষ্টিভংগীৰে চাইছে, সেই মানুহজন যদি পাঞ্জাবী হ'লহেঁতেন তেতিয়াহ'লেতো আমাৰ আপত্তি নাথাকিলহেঁতেন। আৰু বদৰুদ্দিন আজমলক যদি এজন জ্যেষ্ঠ বুলি সেই মহিলাসকলে যদি সেৱা কৰিছিল, আৰু তেওঁলোকে ইতিমধ্যেই স্পষ্ট কৰিছে এজন জ্যেষ্ঠ ব্যক্তি হিচাপে সেই সময়ত তেওঁলোকে তেখেতক সেৱা কৰিছিল। আমিতো সৰুতেই শিকিছোঁ যে জ্যেষ্ঠজনক সেৱা কৰাটো আমাৰ সংস্কৃতি। আমিতো কেতিয়াও সৰুতে শিকা নাছিলোঁ, আমিতো কেতিয়াও সৰুতে পঢ়া নাছিলোঁ যে জ্যেষ্ঠজন হ'লেও মুছলমানক সেৱা কৰিব নালাগে, অকল হিন্দুকহে সেৱা কৰিব লাগিব বুলি, খ্ৰীষ্টানক সেৱা কৰিব নালাগিব। তেনেকৈতো আমি কেতিয়াও পঢ়া নাছিলোঁ, শিকা নাছিলোঁ। এতিয়া এইবিলাক কি কথা? যিজন ব্যক্তিয়ে প্ৰথম ৰাজনীতিক আমি ভাবোঁ যে 2.5 কোটি টকা সামগ্ৰী বিতৰণ কৰিম বুলি ঘোষণা কৰিছিল, তেতিয়ালৈকেতো কোনো এজন সাংসদ, মন্ত্ৰী, বিধায়কে তেনেকৈ এককভাৱে ক'ব পৰা নাছিল। তেতিয়া আপোনালোক ক'ত আছিল? সেই মানুহখিনিৰ ওচৰত সাহায্য বিতৰণ কৰাৰ পিছত, চিকিৎসা সামগ্ৰী তেওঁ লৈ বানাক্ৰান্ত ৰাইজৰ মাজত চিকিৎসা সাহায্য দিয়াৰ পিছত, সকলোখিনি হৈ যোৱাৰ পিছত এতিয়া আপোনালোকে সাৰ পাইছে বদৰুদ্দিন আজমলৰ বিৰুদ্ধে তেনেকৈ কথা ক'বলৈ। মানুহৰ মিনিমাম এটা লজ্জা থকা উচিত। আচলতে মিনিমাম এটা মানুহক আক্ৰমণ কৰাৰো এটা সীমা থকা উচিত বুলি আমি ভাবোঁ। এই কথাটো গ্ৰহণযোগ্য নহয়। আজি স্বাধীনতা দিৱসৰ দিনটোত অন্ততঃ এনেকুৱা কথা কোৱাৰ অকণো মন নাছিল, কিন্তু এইকেইদিন কথাবিলাক শুনি, চাই, দেখি বৰ ভাল নালাগিল। সেইকাৰণেহে কথাখিনি ক'লোঁ। অকণমান আপোনালোকে বিবেচনা কৰি চাব। নকৈও নোৱাৰোঁ ফটা মুখ, ক'লেও লাগে ভকতৰ দুখ, অসমীয়াত এষাৰ কথা আছে। নাজানো মোৰ এই কথাখিনিয়ে কাক কেনেকৈ চুই যায়। নকওঁ বুলি ভাবিও এইকাৰণে ক'বলৈ বাধ্য হ'লোঁ যে আজি শিৱসাগৰত যেতিয়া স্বাধীনতা দিৱসৰ পতাকা উত্তোলন কৰি অসমৰ সন্মানীয় মন্ত্ৰী বিমল বৰা ডাঙৰীয়াই যেতিয়া বক্তব্য ৰাখিছিল, তাত তেখেতে যিখিনি কথা কৈছে, বদৰুদ্দিন আজমল ডাঙৰীয়াক কেন্দ্ৰ কৰি কোৱা কথাখিনি এজন বিবেকবান ব্যক্তি হিচাপে মই গ্ৰহণ কৰিব পৰা নাই। অলপতে আৰু এগৰাকী হিমন্ত বিশ্ব শৰ্মাৰ মন্ত্ৰীসভাৰ মন্ত্ৰীয়ে
বদৰুদ্দিন আজমলৰ সন্দৰ্ভত কিছু কথা কৈছিল। তেখেতৰ বাহিৰেও দুদিনমানৰ পিছতেই আৰু এগৰাকী মন্ত্ৰীয়ে কৈছিল। এতিয়ালৈকে তিনিগৰাকী মন্ত্ৰীৰ মই তেনেকুৱা বক্তব্য দেখিলোঁ। মোৰ প্ৰশ্নটো হ'ল, এতিয়া যে আপোনালোকে বদৰুদ্দিন আজমলৰ বান সাহায্যক লৈ তেনেকুৱাকৈ কথা ক'ব পাৰিছে, বদৰুদ্দিন আজমলৰ 500 টকাৰ ওচৰত জাতি বিক্ৰী নাযায় বুলি কৈছে, বদৰুদ্দিন আজমলক সেৱা কৰাক লৈ আপোনালোকে যিখিনি আক্ষেপ প্ৰকাশ কৰিছে, যেতিয়া বদৰুদ্দিন আজমলে শিৱসাগৰৰ বানাক্ৰান্ত ৰাইজৰ মাজত গৈ সাহায্য বিতৰণ কৰি আছিল, তেতিয়া আপোনালোক ক'ত আছিল? তেতিয়া আপোনালোকে কিয় ক'ব নোৱাৰিলে যে আজমলৰ সাহায্য নল'ব আৰু আজমলক ইয়াত সাহায্য বিতৰণ কৰিবলৈ দিয়া নহ'ব? আজি যিটো দম্ভালি মাৰি অসমৰ একাংশ মন্ত্ৰীয়ে এই গোটেই ঘটনাটোক লৈ ৰাজনীতিৰ মেৰপেচলি টানি আনিছে, এইটো উচিত হৈছেনে? চৰকাৰখনৰ এটা দুৰৱস্থা আচলতে বদৰুদ্দিন আজমলে উদঙাই দিলে নেকি? এই যে 500 টকা লৈ মহিলাখিনিয়ে যে তেওঁৰ ওচৰত আঁঠু লোৱা বুলি আপোনালোকে কৈ আছে, সেই মহিলাখিনিয়েও স্পষ্টকৈ কৈছে যে তেওঁলোকে 500 টকাৰ কাৰণে কেতিয়াও বদৰুদ্দিন আজমলক সেৱা জনোৱা নাছিল। এজন জ্যেষ্ঠ ৰাজনীতিক হিচাপে, এজন জ্যেষ্ঠ ব্যক্তি হিচাপে তেওঁলোকে সমৰ্থন কৰিছিল। আজি যদি সেই মানুহজন দাড়ি টুপি থকা মানুহ কাৰণে, বদৰুদ্দিন আজমল হোৱাৰ কাৰণে, মুছলমান হোৱাৰ কাৰণেও যদি সেই দৃষ্টিভংগীৰে চাইছে, সেই মানুহজন যদি পাঞ্জাবী হ'লহেঁতেন তেতিয়াহ'লেতো আমাৰ আপত্তি নাথাকিলহেঁতেন। আৰু বদৰুদ্দিন আজমলক যদি এজন জ্যেষ্ঠ বুলি সেই মহিলাসকলে যদি সেৱা কৰিছিল, আৰু তেওঁলোকে ইতিমধ্যেই স্পষ্ট কৰিছে এজন জ্যেষ্ঠ ব্যক্তি হিচাপে সেই সময়ত তেওঁলোকে তেখেতক সেৱা কৰিছিল। আমিতো সৰুতেই শিকিছোঁ যে জ্যেষ্ঠজনক সেৱা কৰাটো আমাৰ সংস্কৃতি। আমিতো কেতিয়াও সৰুতে শিকাইছিল। স্বাধীনতা সংগ্ৰামী কমলা মিৰি আৰু বেজা বাউৰীয়ে গহপুৰ থানাত তিৰংগ পতাকা উত্তোলন কৰিবলৈ গৈ শ্বহীদ হৈছিল কনকলতা বৰুৱা আৰু মুকুন্দ কাকতি। ঢেকিয়াজুলি থানাত পতাকা উত্তোলন কাৰ্যসূচীত অংশ লৈ ব্ৰিটিছৰ গুলী আৰু লাঠি চলনাত মৃত্যুবৰণ কৰিছিল শ্বহীদ মনবৰ নাথ, কুমলী দেৱী, মহিৰাম কোচ, ৰতন কছাৰী, সৰুনাথ চুতীয়া, মণিৰাম কছাৰী, তিলেশ্বৰী বৰুৱা, লেৰেলা কছাৰী, দয়াল দাস পানিকা, খহুলী দেৱী, মংগল কুৰ্কু আৰু পদুমী গগৈ। বজালিত পুলিচৰ গুলীত শ্বহীদ হৈছিল মদন বৰ্মন আৰু ৰাউতাৰাম কোচ। বেবেজিয়াত আৰক্ষীৰ গুলীত নিহত হৈছিল কলাই কোচ আৰু হেমৰাম পাটৰ। জোঙাল বলহুৰ ওচৰত গুলীবিদ্ধ হৈ শ্বহীদ হৈছিল হেমৰাম পাটৰ, গুণাভি বৰদলৈ। বাৰপুজিয়াত শ্বহীদ হৈছিল তিলক ডেকা। বৰহমপুৰত শ্বহীদ হৈছিল ভোগেশ্বৰী ফুকননী, লক্ষ্মীনাথ হাজৰিকা, ঠগিৰাম সুত আৰু বলোৰাম সুত। 1942 চনৰ ভাৰত ত্যাগ আন্দোলনত নগাঁও, গহপুৰ, ঢেকিয়াজুলি, বজালিত ব্ৰিটিছৰ গুলীৰ সন্মুখত বুকু পাতি দিয়া অমৰ শ্বহীদসকলৰ ত্যাগ আমাৰ জাতীয় চেতনাৰ চিৰন্তন প্ৰেৰণা। এইসকল মহান শ্বহীদৰ লগতে ইতিহাসৰ পাতত নাম নথকা অগণন অসমীয়াৰ ত্যাগো আমি কৃতজ্ঞতাৰে স্মৰণ কৰিছোঁ। ভাৰত ৰত্ন লোকপ্ৰিয় গোপীনাথ বৰদলৈ দেশৰ স্বাধীনতা আন্দোলনৰ আছিল এজন অক্লান্ত অগ্ৰদূত, যি অসমে তেখেতক চিৰকাল স্মৰণ কৰে। অসমক পাকিস্তানৰ সৈতে চামিলকৰণৰ বিৰোধিতা কৰি তেখেতে লোৱা সবল ভূমিকা, এই সমূহ মহান দেশপ্ৰেমিকৰ পবিত্ৰ স্মৃতিৰ প্ৰতি মই আজি অসমবাসী ৰাইজৰ হৈ আকৌ এবাৰ গভীৰ শ্ৰদ্ধা নিবেদন কৰিছোঁ। আজিৰ এই পবিত্ৰ দিনটোত দেশৰ সাৰ্বভৌম আৰু সীমা ৰক্ষাৰ দায়িত্বত নিয়োজিত আমাৰ বীৰ জোৱানসকলক কৃতজ্ঞতাৰে স্মৰণ কৰিছোঁ। আভ্যন্তৰীণ নিৰাপত্তাত উৎসৰ্গিত কৰা আৰক্ষী আৰু আমাৰ CAPFৰ জোৱানসকলকো আজিৰ এই মুহূৰ্তত মই কৃতজ্ঞতাৰে সৈতে স্মৰণ কৰিছোঁ। ভাৰত মাতৃৰ সুৰক্ষাৰ বাবে প্ৰাণ আহুতি দিয়া প্ৰতিগৰাকী বীৰ সৈনিকৰ প্ৰতি দেশবাসী চিৰদিন ঋণী হৈ থাকিব। দেশৰ হেৰুৱা স্বাধীনতা উদ্ধাৰ কৰিবলৈ গৈ
ভাৰতৰ অগণন মুক্তিযোদ্ধাই প্ৰাণ ত্যাগ কৰা আৰু এই সংগ্ৰামত অনেক অসম সন্তানে আত্মজা দিয়া কথাই দেশপ্ৰেমৰ পবিত্ৰ শক্তিক আকৌ এবাৰ প্ৰতীয়মান কৰে। স্বাধীন দেশৰ মাটিত থিয় হৈ আজি আমি সেই দেশপ্ৰেমিকসকলৰ ত্যাগক শ্ৰদ্ধা আৰু সন্মান সহকাৰে আকৌ এবাৰ সোঁৱৰণ কৰিছোঁ। দেশপ্ৰেম ভাৰতীয় সভ্যতাৰ অভিন্ন সংস্কৃতি। প্ৰতিগৰাকী ভাৰতীয় এই মহান আদৰ্শৰে দীক্ষিত। আমাৰ ভৱিষ্যত প্ৰজন্ম এই সভ্যতাৰ বাৰ্তাবাহক। দেশভক্তিৰে সমৃদ্ধ সনাতন সভ্যতাত নিহিত শক্তি আৰু আত্মবিশ্বাসৰ বাবে ভাৰতীয় জনগণ আজি পৰ্যন্ত বহিঃশত্ৰুৰ আক্ৰমণক নেওচি অপৰাজেয় হৈ আছে। ঔপনিৱেশিকতাৰ প্ৰবল প্ৰতাপক পৰাভূত কৰি স্বাধীনতা উভতাই আনিবলৈ ভাৰতীয়সকলে ব্ৰিটিছৰ বিৰুদ্ধে যি সংগ্ৰামত জড়িত হৈছিল সেয়া বিশ্বৰ ইতিহাসত দেশপ্ৰেম, সাহস আৰু ত্যাগৰ অনুপম দলিল হিচাপে সোণালী আখৰেৰে লিখা ৰব। এই দেশপ্ৰেমৰ ধাৰাবাহিকতা ৰক্ষা কৰি প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ আহ্বানত আজি আমাৰ ৰাজ্যতো যোৱা সপ্তাহত আমি ঘৰে ঘৰে তিৰংগা কাৰ্যসূচী পালন কৰিছোঁ। আমি যিখন তিৰংগ পতাকাৰ তলত সমবেত হৈছোঁ সেই তিৰংগ পতাকাৰো এক দীঘলীয়া ইতিহাস আছে। এই ইতিহাসৰ এটা পৃষ্ঠা ৰচিত হৈছিল ঐতিহাসিক চতিয়া থানাত। 1942 চনৰ 7 আগষ্ট তাৰিখে বোম্বাইত বহা নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ সিদ্ধান্ত অনুসৰি সেই বৰ্ষৰে 20 ছেপ্টেম্বৰ তাৰিখে ভাৰতবৰ্ষৰ প্ৰতিখন থানাত তিৰংগ পতাকা উত্তোলন কৰাৰ সিদ্ধান্ত লোৱা হৈছিল। সেই প্ৰস্তাৱৰ প্ৰতিলিপি লৈ বিজয় চন্দ্ৰ ভাগৱতী 9 আগষ্টৰ সন্ধিয়া চতিয়াত উপস্থিত হয়। চতিয়া, নাগশংকৰ, বিশ্বনাথ চাৰিআলি, জামুগুৰিহাটৰ লগতে সমগ্ৰ নদুৱাৰ অঞ্চলৰ ৰাইজ একত্ৰিত হৈ এই প্ৰস্তাৱ কাৰ্যকৰী কৰাৰ বাবে অগ্ৰসৰ হয়। অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি চতিয়াৰ সন্তান বীৰেন বৰকটকীয়ে উল্লেখ কৰিছে যে 20 ছেপ্টেম্বৰলৈ এমাহ বাকী থাকোঁতেই অতি সংগোপনে চতিয়াৰ সংগ্ৰামী জনতাই 20 আগষ্টৰ দিনাই চতিয়া থানাত তিৰংগ পতাকা উত্তোলনৰ সংকল্প লৈ তাক কাৰ্যকৰী কৰে। 1942 চনৰ 20 আগষ্টত চতিয়া থানা ঘেৰাও কৰি তিৰংগ পতাকা উত্তোলনৰ বিজয় গাথাক আজি মই শ্ৰদ্ধাৰে সোঁৱৰণ কৰিছোঁ। 1921 চনত পিংগলি ভেংকায়াই মহাত্মা গান্ধীক যঁতৰ সম্বলিত এখন পতাকাৰ আৰ্হি উপহাৰ দিছিল। তাক 1931 চনত সামান্য সাল সলনিৰে গেৰুৱা, বগা, সেউজীয়া ৰঙেৰে আনুষ্ঠানিকভাৱে গ্ৰহণ কৰা হয়। 1947 চনৰ 22 জুলাইত সংবিধান সভাই পতাকাত থকা যঁতৰৰ সলনি সাৰনাথৰ অশোক স্তম্ভৰ চক্ৰটোক স্থান দি স্বাধীন ভাৰতৰ তিৰংগ পতাকাখন চূড়ান্তভাৱে গ্ৰহণ কৰে। তিৰংগাৰ 3টা ৰঙৰ গভীৰ দাৰ্শনিক অৰ্থ আছে। গেৰুৱা ৰঙে ত্যাগ, সাহস, বৈৰাগ্য আৰু প্ৰজ্ঞাক বুজায়। মাজৰ বগা ৰঙে পোহৰ, সত্য, শান্তি আৰু পবিত্ৰতাৰ পথ নিৰ্দেশ কৰে। একেদৰে সেউজীয়া ৰঙে ভাৰতৰ প্ৰকৃতি, কৃষিভিত্তিক সমাজ, উদ্ভিদ জগত আৰু সমৃদ্ধিক প্ৰতিনিধিত্ব কৰে। অশোক চক্ৰই অনন্তকাল, সময়হীনতা আৰু প্ৰগতিক প্ৰতিনিধিত্ব কৰে। আমাৰ জাতীয় পতাকাখন কেৱল এখন বস্ত্ৰ নহয়, ই হৈছে ভাৰতৰ সাংস্কৃতিক ঐতিহ্য, স্বাধীনতা সংগ্ৰামৰ ত্যাগ আৰু দেশপ্ৰেমৰ আকাংক্ষাৰ জীৱন্ত প্ৰতীক। ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাই লিখিছিল, তিৰংগা নিচান বিজয়ী নিচান, সসাগৰা পৃথিৱীৰ ধ্ৰুৱজ্যোতি তই, আলোকিছ ভাৰত বিমান, সমৰৰ শক্তি, দলিতৰ মুক্তি, ক্ষুধিতৰ ত্ৰাণ, তিৰংগা নিচান বিজয়ী নিচান, কৌটি কৌটি কণ্ঠে হব তোৰ জয়গান, কোটি কোটি হব বলিদান।
দেশপ্ৰেমৰ এনে প্ৰেক্ষাপটত আজি মই স্মৰণ কৰিব খোজো বংকিম চন্দ্ৰৰ বন্দে মাতৰম সুজলাম সুফলাম মলয়জ শীতলাম শীৰ্ষক এই গীতটোক কোনো এজন কবি কিমান গভীৰ দেশভক্তিৰে সংপুষ্ট হলে দেশৰ এনে বন্দনা কৰিব পাৰে সেয়া কেৱল অনুভৱ কৰিব পাৰি কিন্তু নিজৰ আপোচকামী চৰিতাৰ্থ কৰি বন্দে মাতৰম গীতটিকো কংগ্ৰেছৰ একাংশ নেতাই 1937 চনত খণ্ডিত কৰি পেলাইছিল দেশ বন্দনাৰ এই মহৎ সৃষ্টিক পুনৰাই দেশবাসীৰ সন্মুখলৈ তুনি আনি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰে এই গীতটোৰ 6টা পংক্তিক আজি ৰাষ্ট্ৰীয় সংগীতৰ সমমৰ্যাদা প্ৰদান কৰিছে খন্তেক সময় আগতে অসম পুলিচৰ বেণ্ডত আমি সম্পূৰ্ণ বন্দে মাতৰম শুনাৰ সৌভাগ্য হৈছে ভাৰতৰ স্বাধীনতাৰ 80 বছৰৰ ইতিহাসত প্ৰথমবাৰৰ বাবে আজিৰ দিনটোত লালকিল্লাৰ প্ৰাচীৰৰ পৰা বন্দে মাতৰম গীতটি সম্পূৰ্ণৰূপে প্ৰতিধ্বনিত হৈছে ভাৰতৰ স্বাধীনতাৰ 80তম দিৱসত মই বিশ্বাস কৰোঁ ই এক ঐতিহাসিক মুহূৰ্ত হৈ থাকিব জাতিক জগোৱা এনে অমৃত গান দেশমাতৃৰ এনে প্ৰাণস্পৰ্শী বন্দনা পৃথিৱীতে বিৰল 1875 চনত বংকিম চন্দ্ৰ চট্টোপাধ্যায়ে ৰচনা কৰা এই গীতটি আছিল মাতৃভূমিৰ প্ৰতি এক ঐশ্বৰিক বন্দনা ব্ৰিটিছ শাসনৰ ঘোৰ অন্ধকাৰৰ মাজত এক সুপ্ত জাতিক জগাই তুলি ই সাহসৰ অমৃত সুধাৰে দেশবাসীৰ মনে প্ৰাণে স্বাধীনতাৰ দুৰ্জেয় সপোন সিঁচি দিছিল বিশেষকৈ বংগ বিভাজনৰ সময়ত বন্দে মাতৰম শব্দ দুটাই সমগ্ৰ দেশত এক প্ৰচণ্ড ৰণহুংকাৰ হৈ পৰিছিল প্ৰজন্মৰ পৰা প্ৰজন্মলৈ এই গীতটি আমাক সোঁৱৰাই আহিছে ভাষা ধৰ্ম অঞ্চলৰ ভেদাভেদ যিমানেই নাথাকক কিয় আমি সকলো একেগৰাকী মাতৃৰে সন্তান বন্দে মাতৰমৰ সুৰত নিহিত হৈ আছে ভক্তিৰ কোমলতা ইয়াত স্পন্দিত হৈছে সাহস আৰু ইয়াৰ বাৰ্তাই কঢ়িয়াই আনিছে ভাৰতৰ এক চিৰন্তন সত্য আমাৰ ঐক্যই আমাৰ সৰ্বশ্ৰেষ্ঠ শক্তি মাতৃভূমিৰ প্ৰতি থকা অকৃত্ৰিম প্ৰেমেই আমাৰ সৰ্বশ্ৰেষ্ঠ বিশ্বাস ভাৰতীয় গণতন্ত্ৰৰ এই মহৎ বাণীক সৰুগত কৰি জ্যোতিপ্ৰসাদ আগৰৱালাই গাইছিল আজি জনতাৰ আলোক বিজয়ী অপূৰ্ব অভিযান আজি পৃথিৱীৰ আকাশে আকাশে জনতাৰ আহ্বান নৱজীৱনৰ মহাসংঘাতে কপাই বৰ্তমান আজি সাৰ্থক হ'ল বেদত ধ্বনিত হোৱা আলোকৰ আগমনী মন্ত্ৰ প্ৰবুদ্ধ জনতা জয় জয় জনতন্ত্ৰ জয় স্বতন্ত্ৰ শ্ৰদ্ধাৰ ৰাইজ স্বাধীনতাৰ আদৰ্শ আৰু মূল্যবোধক হৃদয়ত ধাৰণ কৰি অসমৰ জনগণে 2026 চনৰ বিধানসভা নিৰ্বাচনত আকৌ এবাৰ গণতান্ত্ৰিক চেতনা সন্মুখত ৰাখি অংশগ্ৰহণ কৰিছিল এখন বিকশিত অসমৰ সপোন